এইটো ক্লাছত আমি আজি সলভ কৰিম কুৱেশ্যন নম্বৰ 1 ৰ শেষৰ প্ৰশ্নটো 10 নম্বৰটো ওকে 4.2 10 নম্বৰ প্ৰশ্ন আমাক দিয়া আছে 14x + 5 - 3x স্কয়াৰ তো এটা আমি লিখি লম কুৱেশ্যন নম্বৰ 1 ৰ কিমান নম্বৰ 10 নম্বৰ ওকে ওকে তো এইটো প্ৰশ্ন দিয়া আছে যদি আমি চাও অলপমান উল্টা পুল্টা হৈ আছে তো আমি ভালকৈ মিলাই লম যেটো হাইষ্ট পাৱাৰ থাকে তো আমি আগত লিখিব লাগে তো 3x স্কয়াৰ এনেকৈ মিলাই লম পিছে এইটো 14x to x লগত আমাৰ মাজত হ'ব লাগে 14x আছে দে আৰু ইফালে আছে +5 কিমান হৈ গল সমান 0 যেটো আগত মাইনাস আছে তো আগত মাইনাস থাকিলে আমাক অংকটো কৰিব অলপ অসুবিধা হ'ব তো এখানে আমি গোটেই সমীকৰণটোক মাইনাসেৰে পূৰণ কৰি দিম যেনেকৈ আমি আগতে পাইছিলো যেনেকৈ এটা আমি কি হয় ভগ্নাংশৰ ওপৰত এক এক সংখ্যা পূৰণ কৰিব পাৰো তেনেকৈ আমি গোটেই সমীকৰণটোক মাইনাসেৰে পূৰণ কৰিব পাৰো ওকে কিন্তু বহুপদক পূৰণ কৰিব নোৱাৰো আকৌ সমান চিন থাকিলে পাৰিম ওকে কাৰণ বাওঁফালে আমি মাইনাসেৰে পূৰণ কৰিলে সোঁফালে কৰিব লাগিব ওকে সেইকাৰণে আমি সমান চিন থাকিলে আমি পূৰণ কৰি পাৰিম আৰু বহুপদ থাকিলে আমি নোৱাৰো তো এটো হ'ব আমাৰ 3x স্কয়াৰ হৈ যাব মাইনাসেৰে পূৰণ কৰিলে এটো প্লাস হৈ যাব -14x আৰু 5 টো প্লাসৰ আছে তো হৈ যাব -5 সমান আৰু ইফালে মাইনাস শূন্যটো মাইনাসেৰে পূৰণ হ'ব কিন্তু যেহেতু শূন্যটো শূন্য হয় প্লাস থাকিলে মাইনাস থাকিলে একো কথাই নাই নহয় জানো তো আমি 0 লিখিব পাৰিম সেটা ওকে তো মনত ৰাখিবা তো এটা কথা মনত ৰাখিবা ধৰা 2x স্কয়াৰ + 1 আছে তো ইয়াত আমি মাইনাসেৰে পূৰণ কৰিব নোৱাৰো কাৰণ সমান চিন নাই ওকে ইয়াত যদি এটো আমাৰ বহুপদ হৈ আছে যদি আমি = 0 দিও তেতিয়া এটো আমাৰ সমীকৰণ হৈ যাব সমীকৰণ হলে আমি সোঁফালৰ বাওঁফালে যি কৰো সোঁফালৰ সমান চিনৰ বাওঁফালে যি কৰো সমান চিনৰ সোঁফালে হেতু কৰিব লাগে সেইকাৰণে ইফালে মাইনাস পূৰণ কৰিলে সোঁফালে আমি মাইনাস পূৰণ কৰিব পাৰো তো সেইকাৰণে ইয়াত আমি লেফট সাইডে মাইনাস পূৰণ কৰিছো ৰাইট সাইডে কৰিছো কিন্তু ৰাইট সাইডে 0 আছে তো 0 থাকি যাব মাইনাসেৰে পূৰণ কৰিলে নহয় জানো ইয়াৰ পিছত আমাৰ কামটো হৈ গল যেটো x স্কয়াৰ সহগ থাকে ইয়াতো 3 আছে আৰু 5 আছে এই দুটা আমি পূৰণ কৰিব লাগে পূৰণ কৰি যি সংখ্যা পাও তাৰ উৎপাদকেৰে আমি মাজৰটো বনাব লাগে প্লাস মাইনাস কৰি যেটো মাইনাস আছে মাইনাস কৰি 14 বনাব লাগিব ওকে তো এটা আমি কৰিম কি আছে 3 আৰু 5 আছে তো 3 আৰু 5 পূৰণ কৰিলে হ'ব আমাৰ 3 5 গুণ কিমান 15 তো 15 3 এর 5 এর পর 3 বিয়োগ করলে 14 তো নহব আর এটা হ'ব আমাৰ কিমান 15 গুণ 15 তো 15 গুণ 15 পৰা যদি মই 15 পৰা 1 বিয়োগ কৰি কিমান 14 পাম তো আমাৰ মাজৰ 14 টো মিলি আছে তো এটো লিখিব লাগিব 15 - 1 ওকে মাইনাস কিয় কৰিছো কাৰণ 5 ৰ আগত কি আছে মাইনাস ধ্ৰুবক পদৰ আগত যি চিন থাকে হেতু আমি কৰিব লাগে প্লাস থাকিলে প্লাস মাইনাস থাকিলে মাইনাস ওকে তো এটো 3x স্কয়াৰ আছে 3x স্কয়াৰ লিখি মাইনাস এটো 14 মানে মই লিখিব পাৰো 15 - 1 ওকে আৰু এটো x আছে x আৰু ইফালে -5 সমান 0 আগৰ ইয়াত 14 মানে মানে জিটি সংখ্যা লিখি দিলে নহব এটো মই 12 + 2 14 লিখিব পাৰো মানে 20 বিয়োগ 6 লিখিব পাৰো এনেকৈ নহব এটো আমি পূৰণ কৰি যেটো সংখ্যা পাইছিলো তাৰ উৎপাদক হ'ব লাগিব ওকে তো আমি পূৰণ কৰি 15 পাইছিলো সেই 15 টো আমি ভাঙি পেলাই এইবিলাক আমি লিখিব পাৰো ওকে যেটো সংখ্যা ললে নহব এটো মনত ৰাখিবা তো এটো আমাৰ 3x স্কয়াৰ আছে 3x স্কয়াৰ হ'ব মাইনাস এটো 15 আছে 15 হ'ব এটো x টো ইয়াটো পূৰণ হ'ব ইয়াটো পূৰণ হ'ব তো 15 * x 15x এটো মাইনাস আছে প্লাস এটো 1 আৰু x পূৰণ হ'লে 1x নহয় x গুণ x লিখিবা ওকে বহুতে 1x লিখে 1x টো ভুল নহয় কিন্তু 1x টো আমি 1 টো আমি নিলিখো কাৰণ x গুণ x হ'ব আৰু ইফালে -5 আছে -5 সমান কি হ'ব 0 ওকে তো এইটোৰ পৰা আৰু এইটোৰ পৰা আমি কি কৰিব লাগিব কমন ল'ব লাগিব কি মিলি আছে তো যদি আমি চাও ইয়াত 3 আছে ইয়াতো 3 আছে 15 মানে 5 3 গুণ 15 তো তাতো 3 আছে এটো x আছে এটো x আছে তো x এটা আমি কমন ল'ব পাৰো তো 3 আৰু x কমন আহিব তো 3x ৰ পৰা 3 টো বাহিৰত গল দুটা x ৰ পৰা এটা বাহিৰত গল তেনে এটা ভিতৰত থাকিব মাইনাস তো 15 পৰা 3 বাহিৰত গল আকৌ 12 লিখি দিলে নহব আকৌ যোগ বিয়োগ নহয় এটো পূৰণ হ'ব 5 3 গুণ 15 তে থাকিব আমাৰ 5 ওকে তো x টো বাহিৰত গল তো এটো আমাৰ একো না থাকে x - 5 এ থাকিব প্লাস এটোৰ পৰা কিবা মিলি আছে নে নাই মিলা নিমিলে কি আহিব 1 তো x - 5 ওকে তো এটো ব্র্যাকেটের ভিতর মিলি আছে মানে আমার आंसर কি আছে শুদ্ধ আছে এটা যেটো মিলি আছে এটো আমি এবাৰ লিখিম x - 5 মিলি আছে এটো এবাৰ লিখিম বাকি আমাৰ কি থাকি গল ব্র্যাকেটের ভিতর আছে 3x বাহিৰত 3x আৰু প্লাস এটো আছে আমাৰ 1 তো 1 লিখিম সমান কি হৈ গল 0 তো এটা আমাৰ দুটাও কি হ'ব ব্র্যাকেটের বাহিৰত আছে হয়নে সরি দুটা ব্র্যাকেটত হৈ গল তো দুটা ব্র্যাকেটত হলে আমি কি কৰিব লাগিব ভগাই দিব লাগিব দুভাগ কৰি দিম এটো যাব আমাৰ এটা x - 5 সমান 0 और ইফালে হ'ব আমাৰ 3x + 1 কি হ'ব সমান 0 ওকে তো এর পৰা আমি কি পাম এটাকে x এর মান এর পৰা আমি পাম ইফালে -5 আছে হুপালে +5 আৰু এটো আছে আমাৰ 3x + 1 আছে হুপালে গলে -1 হ'ব আৰু ইয়াৰ পৰা x এর মান আমি কি পাম ইফালে -1 তে থাকিবই 3 টো ইয়াত পূৰণ হৈ আছে হুপালে গলে আমাৰ কি হ'ব হৰত আহি যাব তো এটা x এর মান পালো 5 আৰু আন এটা পালো আমি -1/3 তো এটো হৈ গল আমাৰ যেটো 10 নম্বৰ সমীকৰণ আমাক দি আছিল তাৰ মূল বা সমাধান ওকে